এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। অপাৰেশ্যন সিন্দুৰৰ পিছতেই পাকিস্তানে ভয়ংকৰ আক্ৰমণ চলাইছে। কাশ্মীৰত পাক সেনাৰ আক্ৰমণত নিহত হৈছে 10 জনকৈ নাগৰিক। জম্মু কাশ্মীৰৰ পেহেলগাম কাণ্ডৰ প্ৰতিশোধ ল'বলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তিনিওটা সেনাক যিকোনো ধৰণৰ অভিযান চলাবলৈ সম্পূৰ্ণ স্বাধীনতা প্ৰদান কৰিছিল। ঘটনাৰ 15 দিনৰ পাছত ভাৰতে এই আক্ৰমণৰ প্ৰতিশোধ লৈছে। পাকিস্তান আৰু পাকিস্তান অধিকৃত কাশ্মীৰৰ সন্ত্ৰাসবাদী ঘাটিত আক্ৰমণ চলাই জৈশৰ মুখ্য কাৰ্যালয় আৰু মাদ্ৰাছাত আক্ৰমণ কৰিছে। লগতে 90 জনকৈ পাক সন্ত্ৰাসবাদীৰ হত্যা কৰা হৈছে বুলি ভাৰতে দাবী জনাইছে। কিন্তু এই দাবীক পাকিস্তানে নস্যাৎ কৰিছে। অপাৰেশ্যন সিন্দুৰৰ পাছতে পাক সেনাই অভিযান চলাইছে আৰু বুধবাৰৰ নিশাৰ পৰাই পাকিস্তানে অব্যাহত ৰাখিছে আক্ৰমণ। এই আক্ৰমণত কমেও 10 জনকৈ লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। পৰৱৰ্তী খবৰ, সন্ত্ৰাসবাদ শেষ নকৰা পৰ্যন্ত নৰেন্দ্ৰ মোদী বহি নাথাকে। ইয়াৰ প্ৰতিশোধৰ আৰম্ভণিহে। সন্ত্ৰাসবাদক সম্পূৰ্ণৰূপে নিঃশেষ কৰা হ'ব। পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণত নিহত শুভম দ্বিবেদীৰ পত্নী আসান্যা দ্বিবেদীৰ এই মন্তব্য। আন এটা খবৰ, সন্ত্ৰাসবাদীক প্ৰতিশোধ লোৱাত আমি সুখী হৈছোঁ। মোদী চৰকাৰে ন্যায় দিলে আমাক। পাক সন্ত্ৰাসবাদীৰ আক্ৰমণত কৰুণ মৃত্যুক সাৱটি লোৱা সৈয়দ আদিল হুছেইন শ্বাহৰ পিতৃ আৰু ভাতৃৰ প্ৰতিক্ৰিয়া। জম্মু কাশ্মীৰত সন্ত্ৰাসবাদীৰ আক্ৰমণৰ পৰা বচাবলৈ চেষ্টা কৰি শ্বহীদ হৈছিল আদিল হুছেইন আৰু আদিল হুছেইনৰ পিতৃ ভাতৃয়ে অপাৰেশ্যন সিন্দুৰ পাছতে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। আন এটা খবৰ, পাকিস্তানৰ 21খন স্থানত আক্ৰমণ চলাইছে ভাৰতে। অপাৰেশ্যন সিন্দুৰ জৰিয়তে পাকিস্তানৰ ওপৰত ভয়ংকৰ আক্ৰমণ চলাইছে ভাৰতীয় সৈন্যই। এই মুহূৰ্তত স্ক্ৰীনত আপোনালোকক দেখুৱাইছো কোন কোন স্থানত পাকিস্তানৰ আক্ৰমণ চলাইছে ভাৰতে। পৰৱৰ্তী খবৰ, পাকিস্তানক আক্ৰমণ কৰাৰ পাছতেই পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফৰ টুইট। পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফে কৈছে, শত্ৰু ভাৰতে পাকিস্তানৰ 5খন স্থানত কাপুৰুষৰ দৰে আক্ৰমণ চলাইছে। ভাৰতৰ আক্ৰমণক বলপূৰ্বকভাৱে প্ৰত্যুত্তৰ দিয়াৰ পাকিস্তানৰ সম্পূৰ্ণ অধিকাৰ আছে আৰু প্ৰত্যুত্তৰ দিয়াও দেখা গৈছে। সমগ্ৰ জাতি পাকিস্তানী সশস্ত্ৰ বাহিনীৰ সৈতে থিয় দিছে। সমগ্ৰ পাকিস্তানী জাতিৰ মনোবল উচ্চ। পাকিস্তানী জাতি আৰু পাকিস্তানী সশস্ত্ৰ বাহিনীয়ে শত্ৰুৰ লগত কেনেকৈ মোকাবিলা কৰিব লাগে সেয়া জানে। আমি কেতিয়াও শত্ৰুক তেওঁলোকৰ কুৎসিত লক্ষ্যত সফল হ'বলৈ নিদিওঁ বুলি হুংকাৰ দি এই মন্তব্য কৰিছে পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফে। শ্বাহবাজ শ্বৰীফে কৈছে যে পাকিস্তানত ভাৰতে যি আক্ৰমণ কৰিছে তাৰ পৰিণাম ভয়ংকৰ হ'ব আৰু পাকিস্তানী সেনাই ইয়াৰ উচিত প্ৰত্যুত্তৰ দিব বুলি মন্তব্য কৰিছে শ্বাহবাজ শ্বৰীফে।